নমস্কাৰ মই প্ৰণীতা আপুনি চাই আছে পিপলছ নৰ্থ ইষ্ট লৈ আইছো মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈৰ সাংঘাতৰ কাৰ্যকাল আৰু 3 বছৰ বাকি আছিল কিবা এটা পোৱাৰ আশাত বিজেপিলৈ অহা নাই প্ৰদ্যুৎ বৰদলৈ ত্যাগ কৰি আহিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰি আহোতে বহু কিবা কিবি ত্যাগ কৰি আহিছে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈক লৈ পূৰ্বেই অনুমান কৰিছিল প্ৰদ্যুৎ বৰদলৈক লৈ যি ভৱিষ্যতবাণী কৰিছিল সেই ভৱিষ্যতবাণী সঁচা হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈয়ে বৰ্তমান সময়ছোৱাত বিজেপিলৈ অহাৰ আঁৰত কিবা স্বাৰ্থ আছে নেকি এই বিষয়টোক লৈ ৰাইজে কৰি থকা সমালোচনাৰ মাজতে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিলে যে এমএলএত কৈ এমপি সন্মানজনক আৰু এগৰাকী এমপিয়ে যেতিয়া এনেধৰণে ত্যাগ কৰি আহে তেওঁ বহু কিবা কিবি ত্যাগ কৰি আহে আমি যেটো সময়ত কংগ্ৰেছ এৰিছিলো সেই সময়ছোৱাত বিধায়কৰ কাৰ্যকাল মাত্ৰ 3 মাহ আছিল কিন্তু এতিয়া প্ৰদ্যুৎ বৰদলৈক চাওক তেওঁ কংগ্ৰেছ ত্যাগ কৰি আহিছে তেওঁৰ সাংঘাতৰ কাৰ্যকালটো 3 বছৰ আছিল গতিকে কিবা এটা পোৱাৰ স্বাৰ্থ নহয় নাই তেওঁ ত্যাগ কৰি আহিছে এই কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সবিস্তাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ পলিটিকেল ব্ৰেকিং নিউজ অন এছ পিপলছ নৰ্থ ইষ্টৰ দৰ্শকসকলক কিবা পোৱাৰ আশাত বিজেপিলৈ অহা নাই প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে স্পষ্টীকৰণ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ভাষ্য আহিছে আমি বিজেপিলৈ আহোতে একো ত্যাগ কৰি আহিব লগা হোৱা নাছিল কাৰণ সেই সময়ছোৱাত আমাৰ বিধায়কৰ কাৰ্যকাল কেৱল 3 মাহহে আছিল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতীতক সোঁৱৰিলে তেওঁ আৰু প্ৰদ্যুৎ বৰদলৈৰ সাংঘাতৰ কাৰ্যকাল যে 3 বছৰ বাকি আছিল সেই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সন্মান প্ৰদৰ্শন কৰাটো আমাৰ দায়িত্ব এগৰাকী এমপি এমএলএতকৈ সন্মানজনক আৰু তেওঁৰ সন্মান প্ৰদৰ্শন কৰাটো আমাৰ দায়িত্ব সত্যপদত্যাগী প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে তেওঁৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াব বিচাৰিছো কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনক আপোনালোকে এটা কথা জানে এমএলএতকৈ এমপি বহুত সন্মানপূৰ্বক কাৰণ এজন এমএলএ এটা সমষ্টি চাই এজন এমপিয়ে 10টা সমষ্টি চাই প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি আহিছে কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন সিটিং এমপি আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে অলপ বেছিয়ে আছে গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে কাৰণ মই বাৰে বাৰে কৈছো তেওঁ বিজেপিত একো লব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো কাৰণ তেতিয়া এমএলএশ্বিপ মোৰ 2 মাহ আছিল বা 3 মাহ আছিল আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম জুনে কংগ্ৰেছৰ পৰা জইন কৰিব কিবা এটা ত্যাগ কৰি আহিছে 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে কোনোবাই যদি ভাবে তেওঁ কিবা লব আহিছে ভুল কথা আমি হয়তো লব আহিছিলো কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত সিট দিয়ে তেতিয়াহলে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব লৰা ছোৱালীৰ কথা আমি আলোচনা কৰা উচিত নহয় যদি লৰা ছোৱালীৰ কথা আলোচনা কৰিব যাওঁ বহুত কথা হ'ব আমি ব্যক্তি আৰু সন্তানক আমি একেলগ কৰিব নাপায় কালি মোৰ লৰাও কোনবাত যাব পাৰে আৰু তেনেকুৱা ঘটনা হৈ থাকে গতিকে তেওঁৰ লৰাৰ লগত মই কথাও পতা নাই আৰু তেওঁৰ লৰাৰ ৰাজনৈতিক কি হ'ব কি নহব সেইটো আমি আলোচনা কৰাটো উচিত নহয় আমাৰ আলোচনাটো প্ৰদ্যুৎ বৰদলৈৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক পৰিৱৰ্তনৰ বাবে আমি যি
এক কৰ্মযোগ্য যোৱা 10টা বছৰে আমি চলাই আহিছোঁ। তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো আমি সহযোগিতা পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক একেলগে আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদানৰ অনুমোদন জনাইছিলে আৰু আজি তেখেত দলত যোগদান কৰিলে। মই পুনৰবাৰ তেখেতক দললৈ উষ্ণ আদৰণি জনাইছোঁ।